নমস্কাৰ DY365 এই বিশেষ অনুষ্ঠান প্ৰাইম ইছ্যুলৈ মই নৱজিত বৰঠাকুৰে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আছোঁ দৰং জিলাৰ মঙলদৈৰ টেঙাবাৰীৰ দুৰ্গা মন্দিৰ প্ৰাংগণত। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিগত সময়ছোৱাত উত্তপ্ত হৈ আছে সমগ্ৰ ৰাজ্য, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল। বিগত সময়ছোৱাত বিধেয়কৰ প্ৰসংগত ষ্টুডিঅ'ৰ মজিয়াত আমি বহু আলোচনা কৰিছোঁ, কিন্তু প্ৰথমবাৰৰ কাৰণে আমি কেৱল মাত্ৰ এই বিধেয়কখনৰ সন্দৰ্ভত আলোচনাৰ বাবে ওলাই আহিছোঁ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা ৰাইজৰ মাজলৈ। বিধেয়ক প্ৰসংগত ৰাইজে কি কয়? সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত 30টা সংগঠন, কৃষক মুক্তি, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত 70টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে। অসম গণ পৰিষদে ইতিমধ্যেই মিত্ৰতা ত্যাগ কৰি চৰকাৰৰ পৰা আঁতৰি গৈছে। ঠিক একেধৰণে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ব্যাপক প্ৰতিবাদ হৈছে। অৰিবম শ্যাম শৰ্মাই পদ্মশ্ৰী ঘূৰাই দিয়াৰ পিছত সমগ্ৰ দেশব্যাপী প্ৰতিবাদ, উত্তৰ পূৰ্বাঞ্চলৰ যি প্ৰতিবাদী ধ্বনি অধিক প্ৰবল হৈ পৰা পৰিলক্ষিত হৈছে। আমাৰ সৈতে আজি এই যি আলোচনা, এঘণ্টা সম্পূৰ্ণ আমি আলোচনা কৰিম। ভাৰতীয় জনতা পাৰ্টীৰ দৰং জিলাৰ নেতৃবৰ্গ উপস্থিত আছে। বিধেয়কৰ সপক্ষে তেখেতসকলে যুক্তি দাঙি ধৰিব। নাগৰিকত্ব সংশোধনী বিধেয়ক কিয় আমাক লাগে, কিয় আমাক হিন্দু বাঙালী সংস্থাপিত কৰিলে কিয় প্ৰকৃততে অসমীয়া জাতিৰ প্ৰতি, অসমীয়া জনগোষ্ঠীৰ প্ৰতি কোনো ধৰণৰ শংকাৰ সৃষ্টি নহয়। পুনতেই মই যাব বিচাৰিম মঙলদৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক, প্ৰাক্তন বিধায়ক ডক্টৰ নগেন্দ্ৰনাথ শৰ্মাদেৱৰ ওচৰলৈ। শৰ্মাদেৱ, পুনতে আহিছোঁ আপোনাৰ ওচৰলৈ। কি ক'ব? সমগ্ৰ বিগত সময়ছোৱাত আমি দেখিবলৈ পাইছোঁ ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদ হৈছে বিধেয়কৰ বিৰোধিতাৰে। নমস্কাৰ। এই বিধেয়কৰ বিপক্ষে প্ৰতিবাদ হোৱাটো স্বাভাৱিক আৰু প্ৰতিবাদ গণতন্ত্ৰত থাকিব। আৰু মই বিশেষকৈ এটা কথা ক'ব লাগিব, যোৱা প্ৰায় 10 বছৰ জুৰি এই বিষয়বস্তুটোৰ ওপৰত অনেক নিবন্ধ লিখিছিলোঁ, প্ৰকাশো পাইছিল। পিছত মই এৰিছোঁ আৰু এখন কিতাপ ইতিমধ্যে প্ৰকাশ পাইছে, এইখন মুণ্ডহীন কুকুৰাৰ যুঁজ। এই গোটেই বিষয়বস্তুটোৰ ওপৰত লিখিছোঁ। যি হওক, মই ক'ব লাগিলে আজিৰ ভাৰতবৰ্ষত 135,50,00,000 মানুহ আছে। বিশাল এখন দেশ। এই দেশখনৰ প্ৰতিনিধিসকলে এটা সিদ্ধান্ত লৈছে। সেই সিদ্ধান্তটো তেওঁলোকে বাহিৰত যিবিলাক নিপীড়িত মানুহ সেইবিলাকক ইয়াত আশ্ৰয় দিব খুজিছে। সেই ক্ষেত্ৰত আমাৰ বিশেষ ক'ব লগা নাই, কাৰণ আমি কেৱল 3,15,00,000 মানুহৰ এখন ৰাজ্য। হয়, কিন্তু নিপীড়িত মানুহখিনিক আশ্ৰয় দিবলৈ যাওঁতে অসমৰ দৰে এখন ৰাজ্যত বিশেষকৈ কিছু ভাষাগত সমস্যা কিছু আহি পৰে। মই সেইকাৰণে চৰ্ত সাপেক্ষে এই বিলখন মই সমৰ্থন কৰোঁ। চৰ্ত সাপেক্ষে প্ৰথম চৰ্ত হ'ল যে অসমৰ খিলঞ্জীয়া যিখিনি মানুহ, সেই খিলঞ্জীয়া মানুহখিনিক 80% ইয়াত ৰিজাৰ্ভেশ্যন দিব লাগিব। দ্বিতীয় কথা, খিলঞ্জীয়া শব্দটো 71 নহয়, মোৰ মতে 1951 চন খিলঞ্জীয়া। নিশ্চয় অত্যন্ত গুৰুত্বপূৰ্ণ। এই যে 1951 চন মোৰ পৰা কোৱা নাই মই, ইয়াত সমগ্ৰ দেশব্যাপী 1951, সমগ্ৰ দেশব্যাপী 1951 চনত। তাৰোপৰি অসমত যেতিয়া 1951 চনত যিটো চেঞ্চাছ হয়, চেঞ্চাছত খিলঞ্জীয়াৰ যিটো সূত্ৰ, সেই সূত্ৰটো সুন্দৰকৈ দিয়া আছে। কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে সেই সন্দৰ্ভত খিলঞ্জীয়াৰ সূত্ৰ, অসমীয়াৰ সূত্ৰ সন্দৰ্ভত বিধানসভাতো আলোচনা হৈছিল। প্ৰণৱ গগৈ এটা সূত্ৰ দিবৰ কাৰণে চেষ্টা কৰিছিল, কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আহিছিল তেতিয়া তেওঁলোকে উল্লেখ কৰিছিল, নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছিল যে 71 চনৰ 24 মাৰ্চৰ পিছত অসমলৈ অহা এজনো লোক অসমত থাকিব নোৱাৰিব। অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰা হ'ব। সেই সন্দৰ্ভত বিস্তৃত আলোচনা আমি কৰিম। আপোনাৰ ওচৰলৈ পুনৰ আহিম। মই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃবৰ্গ আছে, সকলোৰে নামসমূহ মই নাজানো। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰে আৰম্ভণিৰে পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আছোঁ আৰু আমি ইয়াৰ বিৰোধিতা কৰি যাম। শাসকীয় দলৰ সদস্য হিচাপে চৰ্দাৰ ছাৰে যিখিনি কথা ক'লে, আৰু আওপকীয়াকৈ তেখেতেও তাৰমানে আইনখনৰ বিৰোধিতা কৰিছে। 80% খিলঞ্জীয়াৰ সংৰক্ষণৰ কথা কৈছে, আৰু তেখেতে কৈছে বা বিভিন্ন সময়ত আলোচনা হৈছে যে খিলঞ্জীয়াৰ সূত্ৰটো দিবলৈ যাওঁতে 51 চনৰ কথা কোৱা হৈছে। খিলঞ্জীয়া কেনেকৈ 51 চন হ'ব পাৰে? যদি খিলঞ্জীয়াক সংৰক্ষণ কৰিব লাগে তেতিয়াহ'লে আচলতে 1826 চনৰ ভিত্তিত
ইয়াণ্ডাবু সন্ধি মতে তেখেতে প্ৰকৃততে ভিত্তিবৰ্ষৰ কথাটো কৈছে যিটো ভিত্তিবৰ্ষ যদি খিলঞ্জীয়া হয় তাৰমানে ইয়াণ্ডাবু সন্ধিৰ আগৰ পৰা যিসকল অসমত বসবাস কৰি আছে সেইসকলকে খিলঞ্জীয়া হিচাপে স্বীকৃতি দিব লাগে ভাৰতীয় নাগৰিক আৰু খিলঞ্জীয়াৰ মাজত কিন্তু পাৰ্থক্য আছে আমি সেই কথাটো জানো আৰু নাগৰিকত্ব সংশোধনী আইনে কেতিয়াও অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ অধিকাৰ সুৰক্ষা নকৰে আৰু ইতিমধ্যে বিজেপি দলৰ যি ইলেকশ্যনী মেনিফেষ্টো আছিল তাত তেখেতসকলে কৈছিল যে অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰা হ'ব আৰু সেই মেনিফেষ্টো অনুসৰি আৰু তেখেতসকলে বৰ্তমান স্থিতি অনুসৰি স্ববিৰোধী এটা স্থিতিত উপনীত হোৱা যেন আমাৰ অনুমান হৈছে আচলতে অসম চুক্তি আৰু নাগৰিকত্ব সংশোধনী আইন দুটা একেলগে হ'ব নোৱাৰে নিশ্চয়কৈ মই আপোনাৰ ওচৰলৈ আহিম বাইদেউ কি কৰে ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ এগৰাকী সদস্য হিচাপে আপুনি কি মন্তব্য আগবঢ়াব বিধেয়ক সন্দৰ্ভত নমস্কাৰ মই আচলতে যুৱ মৰ্চাৰ নহয় মই মংগলদৈ নগৰ মণ্ডলৰ সাধাৰণ সম্পাদিকা হয় মোৰ শ্ৰদ্ধাৰ নগেন শৰ্মা ছাৰ ডাঙৰে আটাইখিনি বিধেয়ক সম্পৰ্কত বুজাই দিছে তেখেততকৈ হয়তো মই বেছি ক'ব নোৱাৰিম তথাপিও মোৰ বিবেকেৰে যিখিনি মই জানো আপোনালোকক ক'ম মই জনাত বিধেয়ক আমাৰ নাগৰিকত্ব সংশোধনী বিধেয়কে কোনো ধৰণৰ হিন্দুত্বৰ ওপৰত বেয়া প্ৰভাৱ নেপেলায় বুলি মই জানো আৰু আমাৰ যি বিজেপি চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰধানমন্ত্ৰী মাননীয় আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁলোকৰ চিন্তা চৰ্চাৰে যিহেতু বিধায়কখন তেওঁলোকে পাছ কৰিব ওলাইছে তাৰ বাবে আমি ভাবোঁ আমাৰ ভাৰতবৰ্ষ বা আমাৰ অসমত কোনো ধৰণৰ বেয়া প্ৰভাৱ নেপেলায় প্ৰধানমন্ত্ৰীৰ চিন্তা চৰ্চা আৰু মুখ্যমন্ত্ৰীৰ চিন্তা চৰ্চাৰ যদি বিধেয়কখন সমৰ্থন কৰিবলৈ যায় তেতিয়া প্ৰকৃততে কিছু বিপদ আহি পৰে আৰু আপুনি কৈছে যে হিন্দুত্বৰ ওপৰত প্ৰভাৱ নেপেলায় প্ৰকৃততে হিন্দুত্বৰ ওপৰত প্ৰভাৱ পেলোৱা কোনো কথা আহিবই নোৱাৰে কাৰণ হিন্দু বাংলাদেশী লোকসকলক আদৰি লোৱা হৈছে আৰু এই বিধেয়কখনৰ জৰিয়তে বিধেয়কখন যদি আমি থুলমূলকৈ ক'বলৈ যাওঁ যে বাংলাদেশ পাকিস্তান আৰু আফগানিস্তানত থকা হিন্দুকেই ধৰি মুঠ 6টা ধৰ্মাৱলম্বী ছটা ধৰ্মৰ লোকক যিসকল লোকে উক্ত দেশকেইখনত ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ভাৰতত আশ্ৰয় বিচাৰিব তেখেতসকলক নাগৰিকত্ব দিয়া হ'ব হয় মই এটা উত্তৰ দিব খুজিছোঁ যে আমাৰ যুৱ ছাত্ৰ পৰিষদৰ নেতাগৰাকীয়ে যিখিনি কথা কৈছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এইটো UN-ৰ বিশেষকৈ মানৱ অধিকাৰ যিটো সমিতি আছে সেই সমিতিত এটা প্ৰস্তাৱ লোৱা হৈছিলে 2008 চনত সেইটো অনুযায়ী এখন দেশ ঔপনিৱেশ থকা কালত অৰ্থাৎ ঔপনিৱেশ হোৱা কালত যিসকল লোক তাত আছিল তেওঁলোক খিলঞ্জীয়া এটাকে তেওঁ সেই ক্ষেত্ৰত শুদ্ধ আৰু তাত বিশেষকৈ ভাৰত চৰকাৰে সেইখনত চহী কৰিছে হয়তো শুদ্ধ কিন্তু এটা কথা আছে খিলঞ্জীয়াৰ সুন্দৰ সূত্ৰ দিয়া আছে এখন কিতাপত সেইটো হ'ল সেন্সাছ 1951 আসাম মণিপুৰ ত্ৰিপুৰা ভলিউম 12 লাষ্ট 10 পেজ নাই আপুনি গ্ৰন্থৰ কথা ক'বলৈ যাওঁতে আপুনি যি কথা আপুনি কৈছে ত্ৰিপুৰাৰ কথা আপুনি উল্লেখ কৰিছে প্ৰকৃততে শংকাটো অসমীয়া মানুহৰ কিয় হৈছে সেইটো যদি আমি চাবলৈ যাওঁ শংকাটো এই কাৰণেই হৈছে যে আপুনি ত্ৰিপুৰাৰ কথা কোৱাৰ কাৰণে এই বিষয়টো আমি উল্লেখ কৰিছোঁ যে অসমৰ জাতীয় দল সংগঠনে কৈছে যে অসম যাতে ত্ৰিপুৰা নহয়গৈ কিয়নো ত্ৰিপুৰাত হিন্দু বাঙালী লোকসকলৰ যি আধিপত্য বৃদ্ধি পালে তাৰ ফলতে প্ৰকৃততে খিলঞ্জীয়া ত্ৰিপুৰীৰ সংখ্যা ইমান বৃহৎ পৰিমাণে হ্ৰাস পাই গ'ল যাৰ কাৰণে আজি ত্ৰিপুৰাৰ শাসনৰ বাগজৰি ত্ৰিপুৰীসকলৰ হাতৰ পৰা আঁতৰি গৈ বাঙালী লোকসকলৰ হাতলৈ গুচি গ'ল গতিকে অসম যাতে পৰৱৰ্তী পৰ্যায়ত পুনৰ এনে এটা পৰিস্থিতি অসমত সৃষ্টি নহয় খিলঞ্জীয়া যিসকল অসমীয়া ভাষা যাতে দ্বিতীয় ভাষালৈ ৰূপান্তৰিত নহয় তেনে পৰিস্থিতিৰ বাবে শংকাৰ সৃষ্টি হৈছে আৰু দল সংগঠনে সেই কথাই উল্লেখ কৰিছে মই পৰেশ কাকতিৰ ওচৰলৈ যাব বিচাৰিছোঁ কি ক'ব সমগ্ৰ বিধেয়কখনৰ সন্দৰ্ভত অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা আমি অসম বিৰোধী যিটো কাৰ্যকলাপ হৈছে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মাই এই নাগৰিকত্ব সংশোধনী আইনখন যেনেকুৱাকৈ পাছ কৰিবলৈ ওলাইছে আমি সম্পূৰ্ণভাৱে বিৰোধিতা কৰিছোঁ এইকাৰণে কৰিছোঁ আমি জনমতৰ লগত আছোঁ সমগ্ৰ খিলঞ্জীয়া মানুহৰ লগত আছোঁ এইকাৰণে আমি শত্ৰুতা সংগঠনৰ ফালৰ পৰা এই শত্ৰুতা সংগঠনৰ লগত আমি অসমীয়া যুৱ মঞ্চও আছোঁ কিন্তু কথাটো হ'ল যদি সংশোধনী বিলখন যদি কিবা কাৰণত পাছ হৈ যায় আমি কিন্তু সুকলমে বহি নাথাকোঁ আমাৰ লগত সমগ্ৰ ৰাইজ আছে সমগ্ৰ ৰাইজে আমাক সহায় কৰিছে গতিকে সমগ্ৰ ৰাইজৰ লগত আমাৰ সভাপতি ৰঞ্জিত দাস আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱক
ৰাইজৰ লগত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ নাই প্ৰতিবাদতকৈ প্ৰকৃততে যুক্তিৰ আধাৰত যদি কথাবোৰ হয় তেতিয়া বেছি সুবিধা হয় কাৰণ প্ৰতিবাদ কৰাটো যথেষ্ট প্ৰতিবাদ বিগত সময়ছোৱাতো হৈছে আৰু বহুতে এনেকৈ উল্লেখ কৰিছে যে অসমীয়া জাতি প্ৰকৃততে প্ৰতিবাদটো বহু বেছি প্ৰতিবাদ হোৱাৰ কাৰণে জাতিসত্ত্বা প্ৰকৃততে হয় হয় আচলতে কি হয় আমাৰ নগেন্দ্ৰ শৰ্মা ছাৰ আপোনালৈ প্ৰথমতে মই প্ৰণিপাত কৰিছোঁ আৰু আপোনালোকে মই সেৱা জনাইছোঁ আৰু ইতিমধ্যে আপোনাৰ সম্পৰ্কত আমি কলাগাঁও সমষ্টিৰ বিভিন্ন সময়ত আছে আচলতে আপোনাৰ অভিভাৱকৰ ভূমিকাটো লোৱাটো আমি বিচাৰিছোঁ আচলতে কি হয় নিজৰ ভূখণ্ডত নিজৰ সংস্কৃতি ঐতিহ্য সংৰক্ষণ ৰাখি নিজে জীয়াই থকাটো এটা অধিকাৰ আছে আপুনি নিশ্চিতভাৱে মই আপোনাক বুজাব লগা নাই আমলাৰ এটা ডিক্লেৰেশ্যন ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ কথাখিনি বুজি পাওঁ গতিকে এটাই এই কথাটো হ'ল যে আপুনি এতিয়া যিহেতু আপুনি অভিভাৱকৰ ভূমিকা লৈ আমাক এই কথাটো জনাওক যে আমাৰ নিজৰ ভাষা সংস্কৃতিৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি কি ধৰণে আগবাঢ়িম এটা কথা খাটাং যে আমাৰ নিজৰ সংস্কৃতি সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ এই যি বিষয়বস্তুখিনি আমাৰ মাজত আহি আছে এটা বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি হৈছে আৰু এটা কথা খাটাং যে এই সময়ত যে ৰাষ্ট্ৰসংঘৰ নিজস্ব নিজৰ ভূমিত নিজৰ জাগাত নিজৰ সংস্কৃতি ঐতিহ্য ৰাখি আমি জীয়াই থাকিবৰ কাৰণে আমাৰ যি সংগ্ৰাম বা আমি নিজৰ অধিকাৰ আছে এই সময়ত এই যি ধৰণৰ সংজ্ঞাটা আপোনালোকে যে দিছে যে যোগ বিয়োগ প্লাছ মাইনাছ এই কথাটো কিন্তু আমি বুজি নাপাওঁ আচলতে আপুনি কি ধৰণে যোগ বিয়োগ কৰিব খুজিছে যে আমি আচলতে এনেকুৱা পংগুত্ব জাতি হ'লো নেকি যে আমি আনৰ সহায়লৈ জীয়াই থাকিম যে আমি এনেকুৱা হ'লো যে আমাক এনেকুৱা এটা জাতি হ'লো যে আমি কাৰোবাক ভয় কৰি জীয়াই থাকিম আচলতে যোগ বিয়োগৰ সংজ্ঞাটো কি আজি নিজৰ আমাৰ মেৰুদণ্ড আছেনে নাই বিধেয়কখনৰ ওপৰত সম্যক জ্ঞান লৈহে তাৰ বিৰোধিতা কৰিব লাগে আচলতে বিধেয়কখনৰ ওপৰত সকলোৰে জ্ঞান আছে কাৰণে আচলতে আন্দোলনটো চলি আছে আন্দোলন এইকাৰণে চলিছে কাৰণ বিধেয়কখনে কেতিয়াও অসমীয়া খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ অধিকাৰ সুৰক্ষিত নকৰে আৰু অধিকাৰ সুৰক্ষিত নকৰে কাৰণে আচলতে আমি বিৰোধিতা কৰিছোঁ কাৰণ বাংলাদেশৰ পৰা হিন্দু নাগৰিকসকলক অসমলৈ আনি অসমীয়া খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ অধিকাৰ সুৰক্ষিত কৰিব পৰা নাযায় কাৰণ যদি আমি অসমীয়া হিচাপে জীয়াই থাকিব লাগে আৰু আপোনালোকে এফালে আপোনালোকে কৈছে যে অসম চুক্তি ৰূপায়ণ কৰা হ'ব আৰু আনফালে নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰুদ্ধে আপোনালোকে জাপি দিব বিচাৰিছে বঙালীসকলে অসমীয়া ভাষা কৃষ্টি সংস্কৃতি ৰক্ষা কৰিব আমি কেতিয়াও কোৱা নাই যে অসম কেতিয়াও কাশ্মীৰ হ'ব নোৱাৰে অসম কেতিয়াও ত্ৰিপুৰা হ'ব নোৱাৰে আমি অসম হিচাপে থকাটো বিচাৰিছোঁ আমাৰ সেইটো দাবী যে আপোনালোকে যি ইচ্ছা থাকে সেই কথাটো আমি কেতিয়াও হ'ব নোৱাৰে বিপ্লৱ তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ আছে ৰাজনৈতিক অধিকাৰৰ সুযোগ লৈ তেওঁলোকক আমি কৰিব দিছোঁ তেওঁলোকে আজি তাৰিখত যিটো হেৰি কৰিছে বিধেয়ক সম্পৰ্কত যিটো বিৰোধিতা কৰিছে গণতান্ত্ৰিক অধিকাৰ আছে কৰিব পাৰে কিন্তু তেওঁলোকে কথা ক'লে বিধেয়কখনৰ সপক্ষে কথা ক'লে তেওঁলোকে কথা শুনিব নোখোজে এইটো আটাইতকৈ ডাঙৰ ঋণাত্মক দিশ কাৰণ মই যিখিনি কথা কৈ আছো কথাখিনি যদি তেওঁলোকক সোধা ধৈৰ্য নাথাকে তেওঁলোকে কিদৰে বিধেয়কখনৰ ওপৰত কথা ক'ব জানিব বিচাৰিব বিধেয়কৰ বিৰুদ্ধে আপুনি কি ক'ব এতিয়া বিধেয়কখনৰ বিষয়ে মই এইটোৱে ক'ব বিচাৰিম যে বিধেয়কৰ ওপৰত সম্যক জ্ঞান নথকা এচাম লোকে ইয়াৰ বিৰোধিতা কৰি আছে মই বিধেয়কখনৰ বিষয়ে আজিৰ তাৰিখত সকলো দল সংগঠনে কি কাৰণত তেওঁলোকে যদি বিধেয়কখনৰ ওপৰত সম্যক জ্ঞান আছে বিধেয়কখনৰ কোনটো ক্লজত কি আছে কোনটো ক্লজৰ কাৰণে আমাৰ সন্দৰ্ভত সম্যক জ্ঞানেৰে আপুনি কি ক'ব বিচাৰে কিয়নো সেই দায়িত্ব কিন্তু সম্পূৰ্ণৰূপে চৰকাৰৰ দায়িত্ব কিয়নো চৰকাৰী যিটো কাৰ্যপন্থা এই মুহূৰ্তত কৰি আছে কাৰণ এই মুহূৰ্তত মই যদি আপোনাক ক'বলৈ যাওঁ এজন মানুহ ভুল বুলি আপুনি ক'ব পাৰে দুজন ভুল বুলি ক'ব পাৰে তিনিজন ভুল বুলি ক'ব পাৰে 10জন মানুহ ভুল কেতিয়াও হ'ব নোৱাৰে আপুনি বস্তুটো চাওক মই ইতিমধ্যে কালি অৰিবং শ্যাম শৰ্মাই পদ্মশ্ৰী সন্মান উভতাই দিছে প্ৰতিবাদ কেৱল অসমত হোৱা নাই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল জুৰি হৈছে দেশত হোৱা নাই এই কাৰণেই হোৱা নাই কাৰণ ভাৰতবৰ্ষৰ আন প্ৰান্ত ইমান বৃহৎ পৰিমাণে ক্ষতিগ্ৰস্ত নহয় অসম যেনেকৈ ক্ষতিগ্ৰস্ত হ'ব বা উত্তৰ পূৰ্বাঞ্চল যেনেকৈ ক্ষতিগ্ৰস্ত হ'ব আজি মেঘালয় মণিপুৰ নাগালেণ্ডৰ বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে অৰিবং শ্যাম শৰ্মাৰ দৰে এজন ব্যক্তিয়ে পদ্মশ্ৰী সন্মান উভতাই দিছে প্ৰস্তাৱৰ সপক্ষে আপুনি যি কথা কৈছে মই মানি লৈছোঁ এশটা সংগঠনে বুজি নাপায় প্ৰস্তাৱৰ সপক্ষে আপুনি কি যুক্তি দাঙি ধৰিব প্ৰস্তাৱৰ সম্পৰ্কে মই এইটো কথাই ক'ম যিহেতু এই আমাৰ অন্য দেশৰ পৰা ধৰ্মীয়ভাৱে উৎপীড়িত হৈ যি লোকসকল ইয়াত আহিছিলে তেওঁলোকক ইয়াতে ভাৰতীয় নাগৰিকত্ব দিয়াৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে অনুমতি দিয়া হৈছে এপ্লাই কৰিব দিয়া হৈছে এপ্লাই কৰাতে ভাৰতীয় নাগৰিকত্ব দিয়া হ'ব বুলি কোৱা হোৱা নাই গতিকে সেই কথাটো আজি তাৰিখত আপুনি মাছ খাই কিন্তু আপোনাক যদি জিজি বুলি খুৱাই দিয়ে
খুৱাই দিয়া কথা কোৱা নাই মাছ আপুনি আচ্ছা, শুনক, এই আপোনাক বিধেয়ক- আপোনাক কোনোবাই মাছ দিলে সেইটো কথা নক'ব যে আপুনি মাছ খাইছে এই বিধেয়ক কথা কেতিয়াও কোৱা নহয় এই বিধেয়ক মাছ অফাৰ কৰিলে মাছ খোৱা আপুনি ঠিক আছে যুক্তি আপুনি কৈ গৈছে হয় কৈ যাওক গতিকে ইয়াতে এপ্লাই কৰিব তেওঁলোকক সুবিধা দিয়া হৈছে হয়। আৰু ঠিক সেই ধৰণে হয় ভাৰতবৰ্ষত নাগৰিকত্ব বহুত ডাঙৰ ডাঙৰ মানুহ লোৱা দেখা পাইছো ইটালীৰ পৰা আহিও ভাৰতবৰ্ষত লৈছে। নাগৰিকত্ব হয়। লৈছে নাগৰিকত্বৰ কাৰণে এপ্লাই কৰি লোৱা হয়, হৈছে হয়। যদিহে তেওঁলোকে ধৰ্মীয়ভাৱে উৎপীড়িত হৈ আহিছে আপোনাক আৰু মই নাভাবো আজিলৈকে কোনো ধৰণৰ তেনেকুৱা লোক ইটালীৰ পৰা আহি পেলাই ধৰ্মীয় উৎপীড়নৰ বলি হৈ নাগৰিকত্ব লোৱা নাই যদি বিশ্বৰ প্ৰতিখন দেশত তেনেকুৱা নিয়ম আছে আজি মই যদি আমেৰিকালৈ যাওঁ মই যদি আমেৰিকা যুক্তৰাষ্ট্ৰত কোনোবা কামৰ কাৰণে যাওঁ তাত যদি মই 5 বছৰ থাকি তাত মই কাম কৰোঁ মই তাত ৱৰ্কিং ভিছাৰ কাৰণে এপ্লাই কৰিব পাৰোঁ ৱৰ্কিং ভিছাৰ কাৰণে মই তাত এপ্লাই কৰিব পাৰোঁ ঠিক তেনেকৈ মই যদি গ্ৰেট ব্ৰিটেইন যাওঁ বিশ্বৰ যিকোনো এখন দেশত কিন্তু কথাটো কি ধৰ্মৰ ভিত্তিত ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত কোৱা হৈছে যে উই দ্য পিপল অফ ইণ্ডিয়া solemnly resolve to constitute India as a sovereign secular ধৰ্মনিৰপেক্ষ শব্দটো ধৰ্মনিৰপেক্ষ এটা কথা বৰ আচৰিত কথা ধৰ্মনিৰপেক্ষ শব্দটো ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ ভাৰতীয় সংবিধান গ্ৰহণৰ পিছত এমেণ্ডমেণ্ট যোগে ধৰ্মনিৰপেক্ষ শব্দটো ভৰাই লোৱা হৈছিল হয়। সেইটো কথা নিশ্চয় আপোনালোকে হয়। জানে গতিকে ধৰ্মৰ ভিত্তিত দেশ এখন বিভাজিত হোৱাৰ পিছত হয় আজিৰ তাৰিখত ধৰ্মভিত্তিত দেশ এখন বিভাজিত হোৱাৰ পিছত হয় ধৰ্মভিত্তিত আন এখন দেশৰ পৰা এখন দেশলৈকে মাইগ্ৰেশ্যন হোৱাত বা নাগৰিকত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো আপত্তি থাকিব নালাগে কিন্তু ভাৰতবৰ্ষৰ দৰে এখন প্ৰকৃততে বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ প্ৰতিবাদটো সেইকাৰণে হৈছে বিশ্বৰ এখন বৃহত্তম গণতান্ত্ৰিক গণৰাজ্যই যিখন ধৰ্মনিৰপেক্ষ বুলি উল্লেখ কৰা হয় সংবিধান অনুসৰি সেইখন গণৰাজ্যৰ প্ৰকৃততে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিবলৈ যোৱাটো কিমান দূৰ গ্ৰহণযোগ্য মই পুনৰ আহিছোঁ ৭০টা সংগঠনৰ নেতৃত্বৰ ওচৰলৈ কি ক'ব এই সন্দৰ্ভত বিধেয়কৰ প্ৰসংগত নমস্কাৰ আপোনাৰ নামটো আৰু সংগঠনৰ নামটো উল্লেখ কৰিব নমস্কাৰ মই আলেবুদ্দিন আহমেদ মই দৰং জিলা আমচুৰ সভাপতি মই পুনতেই আজি এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে যিসকলে মাত মাতি আছে আমি কৈ যাওঁ কওক ক'ব পাৰে কথাখিনি ক'বলৈ দিয়ক আমচু জাতীয় সংগঠন হয় নে নহয় আমচু জাতীয় সংগঠন হয় নে নহয় এইটো চাৰ্টিফিকেট আপোনালোকৰ পৰা লোৱাৰ মোৰ অধিকাৰ নাই মোৰ দৰকাৰ নাই আমচু জাতীয় সংগঠন হয় নে নহয় এইটো চাৰ্টিফিকেট আপোনালোকৰ পৰা লোৱাৰ মোৰ দৰকাৰ নাই আপোনালোকে এটা কথা মনত ৰাখক এইখন এখন ধৰ্ম নিৰপেক্ষ ৰাজ্য গতিকে ধৰ্ম নিৰপেক্ষ ৰাজ্য এখনত সকলোৰে অধিকাৰ আছে কথা কোৱাৰ আপোনালোকে কথা ক'বলৈ দিয়ক গতিকে আপোনালোকে আমচু জাতীয় সংগঠন হয় নে নহয় এইটোৰ চাৰ্টিফিকেট আপোনালোকৰ পৰা লোৱাৰ মোৰ দৰকাৰ নাই মই এটা কথা স্পষ্ট কৰি দিছো আৰু এটা কথা কৈ থওঁ যে অসমত যিজন বৰ্তমান মুখ্যমন্ত্ৰীৰ দায়িত্বত আছে তেওঁক তেখেতক কথাখিনি ক'বলৈ দিয়ক আপোনালোকে যেতিয়া কথাখিনি কৈ আছিল আমি কিন্তু একো কোৱা নাই আমচু হ'ব নোৱাৰে অসমৰ কথা আমচু হ'ব নোৱাৰে আমচুৰ কথা মতে অসম নচলে আমচুৰ কথা মতে অসম নচলে অসমৰ মতে অসমীয়াৰ মতে অসম চলিব আমচুৰ মতে অসম নচলে আমচুৰ কথা মতে অসম চলে নচলে এইটো আপোনালোকৰ পৰা আমাৰ চাৰ্টিফিকেট লোৱাৰ দৰকাৰ নাই আপোনালোকে এটা কথা কৈ থওঁ মই আপোনাকো ৰখাইছোঁ সকলোকে মই বহিবলৈ অনুৰোধ জনাইছোঁ প্ৰকৃততে আপোনালোক বহক নহয় কোনো এখন ছাত্ৰ সন্থা বা সংখ্যালঘু ছাত্ৰ সন্থা কাকো আপোনালোকে অসমীয়া নহয় বুলি ক'ব নোৱাৰে কোনোপধ্যে ক'ব নোৱাৰে মই এটা কথা আচৰিত পাইছো যে আজি অসমীয়া নহয় বুলি কোনোপধ্যে আপোনালোকে ক'ব নোৱাৰে আপুনি আপোনাৰ কথা ক'ব পাৰে আজি যিসকলে হুলস্থুল কৰি আছে মই তেখেতসকলক অনুৰোধ জনাম যে অসমত আমচু সংগঠন থাকিব পাৰিবনে নাই এইটো চাৰ্টিফিকেট আপোনালোকে দিব নালাগে আমাৰ এটা স্পষ্ট কথা 1971 চনৰ 24 মাৰ্চৰ পাছত কোনো বিদেশীক অসমত থাকিবলৈ দিয়া নহ'ব এইটো আমচুৰ স্পষ্ট কথা আৰু আমি এটা নীতিত আমি চলা মানুহ গতিকে আমাৰ এটাই কথা যে অসম চুক্তি আখৰে আখৰে পালন হ'ব লাগিব বৰ্তমান অসম চৰকাৰে যি হিটলাৰী শাসনৰ ব্যৱস্থা কৰিছে আমি পঞ্চায়তে আমি কাগজ কৰিছোঁ আমি ধিক্কাৰ জনাইছোঁ যে অসমত যাতে অসমৰ যি জাতি জনগোষ্ঠী আছে শংকৰা জন মিলনভূমি আছে এই শংকৰা জন মিলনভূমিত যাতে আমি সকলোৱে মিলিজুলি থাকিব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে একেলগে আগবাঢ়ি যাব লাগে অসম আৰু অসমীয়াৰ উন্নয়নৰ কথা আমি চিন্তা কৰিব লাগিব গতিকে নাগৰিকত্ব সংশোধনী বিধেয়ক আমি সম্পূৰ্ণৰূপে আমি বিৰোধ কৰিছোঁ আমি আশা কৰোঁ যে অসমত যাতে কোনো বিদেশীৰ স্থান নাই আৰু ইয়াৰ ধৰ্মীয় মেৰুকৰণ
ধৰণে মই মানি লোৱা নহ'ব। মই আপোনাৰ ওচৰলৈ আহিম। মই এতিয়া কওঁ আমচুক যিসকলে কৈছে যে আমচুক ক্ষমা কৰিব, মই আপোনাৰ ওচৰলৈ আহিম। তেতিয়াহ'লে আপোনালোকে শুনক। মই কাৰো আমচুৰ ফেভাৰত পোৱা নাই, মই কাৰো তেতিয়াহ'লে শুনক। তেতিয়াহ'লে মই এটা কথা কৈ দিওঁ, শুনক, সদৌ অসম সংখ্যালঘু ছাত্ৰ আমি সম্পূৰ্ণৰূপে আলোচনা কৰি যাম। এক গঠনমূলক আমি আলোচনা কৰিম, গঠনমূলক আমি আলোচনা কৰি যাম। NRCৰ কাৰ্য বন্ধ কৰিছিলে সেই সময়ত, কিন্তু পৰৱৰ্তী সময়ত কিন্তু NRCৰ যি বনোৱা হ'ল তাত কিন্তু আমচুৱে আদৰণি জনোৱা পৰিলক্ষিত হৈছে। হয় কওক। আমচু জাতীয় সংগঠন বুলি কৈছে, মই কৈছো আমচু জাতীয় সংগঠন কোনো কাৰণ হ'ব নোৱাৰে, কোনো কাৰণ হ'ব নোৱাৰে। আমি অসমৰ মানুহৰ কথা শুনিম আৰু অসমক ৰাখিব লাগে নালাগে অসমৰ মানুহে নিৰ্ধাৰণ কৰিব। অসমৰ মাটিৰ কাক ৰাখিব লাগিব আমি নিৰ্ধাৰণ কৰিম, আমি অসমৰ মানুহে নিৰ্ধাৰণ কৰিম। আমি আমচুৰ মতে ইয়াত চলা নহ'ব আৰু অসমৰ মাটিত অসমীয়া মানুহৰ দপদপনি চলিব, খিলেঞ্জীয়া মানুহৰ দপদপনি চলিব। আমচু অসমৰ মানুহ নহয় নেকি? যদি প্ৰশ্ন কৰা যায় যে আমচু অসমৰ মানুহ নহয় নেকি, এটা বৃহৎ প্ৰশ্ন। আমচু প্ৰকৃততে এইখন শংকৰ ৰাজধানীৰ অসম বুলি কোৱা হয়। এইখন অসম হৈছে শংকৰ ৰাজধানীৰ অসম। এইখন অসমতেই ধৰ্মৰ মাজত বৈচিত্ৰ্যৰ মাজত ঐক্য। গতিকে ইয়াত প্ৰকৃততে আমচু মই জাতীয় সংগঠন হয় নে নহয় সেইটো ক'বলৈ নাযাওঁ, কিন্তু ইয়াত যদি প্ৰকৃততে কয় যে ধৰ্মৰ ভিত্তিত ভাগ কৰা কিছু বিভাজন আহি পৰে, যিকোনো হওক এটি বিৰতি লৈ লৈছোঁ। বিৰতিৰ পিছত আৰু এই অনুষ্ঠান পুনৰ আগবঢ়াই লৈ যাম। আহিছোঁ বিৰতিৰ পিছত আমি আলোচনা কৰি আছিলোঁ নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত, আৰু আজি আমি উপস্থিত আছোঁ মঙলদৈৰ দুৰ্গা মন্দিৰ প্ৰাংগণত। ইয়াত আমি আলোচনা কৰি গৈছোঁ। বিভিন্ন দল সংগঠনৰ নেতৃত্ব উপস্থিত আছে, ৰাজনৈতিক দলৰ প্ৰতিনিধি উপস্থিত আছে, আৰু বিধেয়কখনৰ সন্দৰ্ভত যুক্তিনিষ্ঠভাৱে বলিষ্ঠভাৱে প্ৰকৃততে বিধেয়ক আমাক লাগে নে নালাগে সকলোৱে নিজৰ মন্তব্য আগবঢ়াব। কি ক'ব বিধেয়কখনৰ প্ৰসংগত? বিধেয়ক আমাক লাগে নে নালাগে? নমস্কাৰ। পোনপ্ৰথমে মই সকলো দল সংগঠনক স্বাগতম জনাইছোঁ, আৰু আপোনালোকৰ জৰিয়তে বহুত যুক্তিতৰ্ক দেখিলোঁ, বহুত প্ৰতিবাদ দেখিলোঁ, কিন্তু মই এজন মঙলদৈবাসী হিচাপেই আৰু অসম আন্দোলনৰ পটভূমি য'ত হৈছিল তাৰে এজন বাসিন্দা হিচাপে পোনপ্ৰথমেই মই আজি ৰাজহুৱাভাৱে ক'ব বিচাৰিম যে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 আমাৰ অসমীয়া জাতিটোৰ কাৰণে অতিকৈ প্ৰয়োজন। কেনেকৈ? যুক্তি যদি ক'বলৈ যায়, আমি যে আপুনি হয়তো গম পাই মই আগন্তুক মঙলদৈ লোকসভা ইলেকশ্যনৰ বাবে এজন প্ৰাৰ্থী হিচাপে। আপুনি যুক্তিটো কওক। যুক্তি আমাৰ যিখিনি সংগঠনে এইখিনিৰ বাবে প্ৰতিবাদ কৰি আহিছে, তেখেতসকলে কি মুনাফা আদায়ৰ বাবে কৰিছে সেইটো ৰাইজে বিচাৰ কৰিছে। কিন্তু আমি যদি চাবলৈ যাওঁ 1.5 কোটি যি বাংলাদেশীৰ কথা ক'বলৈ যোৱা হৈছে, আমি যদি 1971 চনৰ পৰা 2014 ডিচেম্বৰলৈ চোৱা যায়, এই সময়ছোৱাৰ ভিতৰত মাত্ৰ 2 লাখ বাংলাদেশী হিন্দুৰ কথাহে আমি পাবলৈ পাওঁ। 71 পৰা 2014 ভিতৰত 2 লাখ বাংলাদেশী আহিছে। আমাৰ যিটো হিচাপ হয় তেতিয়া 2 লাখ আহিছে। 2 লাখ আমি যিখিনি আছে, অহা বুলি ক'ব নোৱাৰি, এক্সিষ্টিং অনুমানিক আমি 2 লাখতকৈ বেছি নহয়, তাতকৈ যদি আমি চাব যাওঁ আমাৰ অসমখনত। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2014 শাসনলৈ অহাৰ আগতে কৈছিলে যে 2014 16 মে'ৰ পিছত এজনো বাংলাদেশী ভাৰতবৰ্ষত থাকিব নোৱাৰিব, হিন্দু মুছলমান বুলি কোনো ধৰ্মৰ কথা কোৱা নাছিল। আৰু সেইটো প্ৰক্ৰিয়াৰ জৰিয়তে NRCৰ জৰিয়তে আমাৰ সেইটো কাম কৰিবলৈ গৈছে। এতিয়া যদি হিন্দু বাংলাদেশীক আদৰি লয় তেতিয়াহ'লে কেনেকৈ হ'ব এইটো? নহয়, আমাৰ বিজেপি গভৰ্ণমেণ্টৰ এটা নীতি আছে, সেইটো হৈছে হিন্দুত্বৰ ওপৰত। কোনো পৰ্যায় নহয়। প্ৰধানমন্ত্ৰীয়ে যেতিয়া কৈছিলে কোনো হিন্দু বা মুছলমানৰ কথা কোৱা নাছিল। প্ৰধানমন্ত্ৰীয়ে কেতিয়াও হিন্দু মুছলমানৰ কথা কোৱা নাছিল। প্ৰধানমন্ত্ৰীয়ে কৈছিল যে 71ৰ 24 মাৰ্চৰ পিছত অহা এজন বিদেশী থাকিব নোৱাৰিব। 16 মে'ৰ পিছত প্ৰতিজন বিদেশীয়ে তালি টোপোলা বান্ধিব লাগিব। হিন্দু মুছলমান শব্দ কিন্তু প্ৰধানমন্ত্ৰীয়ে কোৱা নাছিল। কোনেও হাত তালি মাৰিব নালাগে। ছাৰ, আপুনি কিবা এটা বিষয় ক'ম বুলি কৈছিল। হয় ছাৰ। মই বিশেষকৈ যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা এটা প্ৰশ্ন তোলা হৈছে, আৰু এইটো অতি স্পৰ্শকাতৰ প্ৰশ্ন, আৰু তেওঁলোকে সঁচাকৈ খুব চিন্তিত যে আমাৰ অসমীয়াৰ যিটো সংস্কৃতি, ভাষা ইত্যাদি ৰ'ব নে নৰয়। এই যে নৰব বুলি ভাবিছে তাৰ কথা এটা আছে। মই কৈছোঁ যে খিলঞ্জীয়াৰ যিটো সূত্ৰ, সেই সূত্ৰটোত এটা কথা কোৱা হৈছে, ব্ৰহ্মপুত্ৰ উপত্যকাত যিসকলে অসমীয়া ভাষা আৰু বিভিন্ন জনগোষ্ঠীয় ভাষা কয়,
আৰু বৰাকত যিসকলে তাৰে থলুৱা ভাষা কয় সেইসকলহে খিলঞ্জীয়া। কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মাই সেই যুক্তিটোকে গ্ৰহণ কৰিবৰ কাৰণে কৈছে। সেই যুক্তি হৈছে যে 1951 চনত অসমত যিসকল লোক থলুৱা অসমীয়া ভাষা জনগোষ্ঠীয় ভাষা কোৱা লোক আছিল আৰু আপুনি কোৱাৰ ধৰণে বৰাকত স্থানীয় ভাষা কোৱা লোক আছিল, সেইসকলেই হৈছে অসমৰ খিলঞ্জীয়া। আৰু সেই কথাটো মই আজি খোলাখুলিকৈ কওঁ, প্ৰণৱ গগৈক সেই গোটেই কিতাপখন মই দিছিলোঁ। হয়, ধন্যবাদ। নিশ্চয়কৈ আমি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ ওচৰত যাব বিচাৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি আপোনাৰ ওচৰলৈ আহিম। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি কি মতে আগবঢ়াব? মই আমাৰ এই অঞ্চলৰ কিছু কথা ক'ব খুজিছোঁ। মই যিহেতু দৰঙৰে আছোঁ বা আমি দেখিছোঁ, আমি যদি চাবলৈ যাওঁ দলগাঁও যি শিক্ষাখণ্ড আছে, কলেগাঁও যি শিক্ষাখণ্ড আছে, ইয়াত যদি আপোনালোকে যদি খা খবৰ লয়, মই বিজেপি কৰ্মীসকলক বা নেতৃত্বক ক'ব খুজিছোঁ, আপোনালোকে যদি খা খবৰ লয় ভালকৈ গম পাব এই শিক্ষাখণ্ডত বিভিন্ন সময়ত আমাৰ বিদ্যালয়সমূহৰ মাধ্যম বঙালী কৰিবৰ কাৰণে বা বঙালী ভাষী হোৱাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মেমৰেণ্ডাম আহি আছে। আৰু এটা কথা ক'ব খুজিছোঁ, আমাৰ বিজেপি কৰ্মী এগৰাকীয়ে ক'লে যে আইনখনৰ ওপৰত ইয়াত থকা বা অসমবাসী ৰাইজৰ তেওঁলোকে যি প্ৰতিবাদ কৰিছে সেই প্ৰতিবাদকাৰীসকলৰ ওপৰত হয়তো কৈছে যে আইনখনৰ সম্যক জ্ঞান কি আছে বা কিমান আয়ত্ব কৰিছে। আমি এটা কথা সদৌ অসম ছাত্ৰ সন্থা বা সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ পৰা ক'ব খোজোঁ, যদি চৰকাৰখনৰ সাহস আছে তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰী বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন টিভিত বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। গতিকে এই আইনখনৰ ডিটেইলছ কিয় ক'ব নোৱাৰে? এই চৰকাৰখনৰ যদি সাহস আছে কিয় ক'ব পৰা নাই? তেওঁলোকে আইনখনৰ পৰা বিপদ নহয় বুলি কৈ আছে, কিন্তু আইনখনৰ সম্পূৰ্ণভাৱে কিয় তেখেতসকলে প্ৰত্যেকটো দফাৰ ক্লজৰ কথা কিয় ক'ব পৰা নাই? তেওঁলোকে কৰিবলৈ আহিছে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰাটো আপুনি বিচাৰেনে ভাৰতবৰ্ষৰ দৰে এখন দেশত? মই সকলোকে নমস্কাৰ জনাইছোঁ। আমি এতিয়া অসমীয়া জাতি যিখিনি খিলঞ্জীয়া আছোঁ, মূল্যহীন জাতিলৈ পৰ্যবেক্ষিত হৈছোঁ। কাৰণ আমি কৰ্মহীন, যাৰ কৰ্ম নাই তাৰ উন্নতি নাই। আমি এতিয়া অৱনতিলৈ গৈছোঁ। এই পৰীক্ষা চলিব এতিয়া, পৰীক্ষাৰ কাৰণে পৰীক্ষাৰ ৰিজাল্টৰ পিছত কিন্তু আমি বাহ দিওঁ, শুভেচ্ছা জনাওঁ, কিবা কৰোঁ। কিন্তু এতিয়া পৰিৱেশটো আমি ৰচনা কৰিছোঁ জানো? আমি যদি আন্দোলনৰ নামত আন্দোলন কৰি যাওঁ তেনেহ'লে আমাৰ ছাত্ৰ ছাত্ৰীক কেতিয়া প্ৰশাসনিক IAS বিষয়া হ'ব বা ACS বিষয়া হ'ব পাৰিব? আমি প্ৰতিটো সংগঠনে এটা চিন্তা কৰক যে আমি দেশক ভাল পাওঁ, জাতিক ভাল পাওঁ, ভাষাক ভাল পাওঁ, সংস্কৃতিক ভাল পাওঁ। গতিকে আমাৰ মাজৰ পৰা আমি হাজাৰজন IAS বিষয়া উলিয়াম, হাজাৰজন ACS বিষয়া উলিয়াম, যিয়ে নিষ্ঠাৰে দেশৰ কাৰণে সততাৰে কাম কৰি দুখীয়া মানুহৰ উপকাৰ কৰিব। অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আপুনি কৈছে, আমি দেশৰ কাৰণে কাম কৰিম, কিন্তু জাতিৰ ৰক্ষাৰ প্ৰশ্নত আজি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ ওলাই আহিছে। আপুনি নিশ্চয়কৈ আমি ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া বা আৰক্ষী সেৱাৰ বিষয়া যিমান সৃষ্টি কৰিব লাগিছিল অসম তাৰ উত্তৰ পূৰ্বাঞ্চল নাই পৰা, বিহাৰৰ পৰা যিমান বেছি আছে বা উত্তৰ প্ৰদেশৰ পৰা যিমান বেছি আছে আমাৰ ইয়াত নাই। আমাৰ ইয়াত প্ৰতিবাদ বহুত বেছি হৈছে, কিন্তু জাতিৰ ৰক্ষাৰ স্বাৰ্থত আজিৰ এই সংগ্ৰাম, কিন্তু এই সংগ্ৰামত যদি অংশগ্ৰহণ নকৰে নিশ্চয়কৈ পৰৱৰ্তী সময়ত অসমীয়া ভাষাৰ অস্তিত্বক লৈ প্ৰশ্নৰ কিন্তু সৃষ্টি হ'ব। আমি বহুত কথাই চিন্তা কৰিছোঁ, ক'ব বহুত কথাই পৰা যায়, কিন্তু সেইবোৰ কথা ফলৱতী কৰাটো অতি কষ্টসাধ্য কাম। মই এইখিনিতে এটা উদাহৰণ দিছোঁ। কেৰালাত 1917 চনতেই যে সকলো চৰকাৰী বিষয়াৰ ছাত্ৰ ছাত্ৰী নিজৰ মাতৃভাষাত পঢ়িব লাগিব আইনত পৰিণত হৈছে। অসম চৰকাৰে সেইটো কিয় কৰিব পৰা নাই? যদি আমি জাতীয়তাবাদী হওঁ তেনেহ'লে এই ইমান বছৰে কংগ্ৰেছে আমাক 70 বছৰ শাসন কৰিলে। কংগ্ৰেছ ৰ'ব, মোক ক'বলৈ দিয়ক অকণমান, ৰ'ব আপোনালোক নব। আমি 6 বছৰ অসম আন্দোলন কৰিলোঁ। গুৱাহাটী ইউনিভাৰ্চিটিত প্ৰিভিয়াছত 4 বছৰ আমি পঢ়িলোঁ। সুন্দৰ শিক্ষা জীৱন আমি ধ্বংস কৰিলোঁ, আৰু তাৰ বিনিময়ত প্ৰফুল্ল মহন্ত ভিগু ফুকন মন্ত্ৰী হ'ল। প্ৰফুল্ল মহন্তই কি কৰিলে? তেওঁ ল'ৰাক মুখ্যমন্ত্ৰী হৈ থকা কালত মৌচুৰীত পঢ়াইছে ইংৰাজী মাধ্যমত। প্ৰতিবাদ কৰাৰ কাৰণে মোক কৈছিল যে আপোনাক কলিয়াবানীলৈ বদলি কৰিম। মই গভৰ্ণমেণ্ট চাকৰিয়াল, কিন্তু এতিয়া অসম গণ পৰিষদ বা ধন্যবাদ পুনৰ আপোনাৰ ওচৰলৈ আহিম। অসম গণ পৰিষদ বা কংগ্ৰেছক প্ৰকৃততে কোনো পধ্যেই সমৰ্থন কৰিব নোৱাৰি, কিয়নো অসম গণ পৰিষদেও তেওঁলোকে অসম চুক্তি কৰাৰ পিছত দুবাৰকৈ কাৰ্যকাললৈ আহিল, বা কংগ্ৰেছে দীৰ্ঘ সময় তেওঁলোক শাসনত থাকিল, স্বাধীনতাৰ পৰৱৰ্তী সময়ত দীৰ্ঘ সময় ধৰি কংগ্ৰেছ শাসনত থাকিল, কিন্তু যেনেকৈ প্ৰকৃততে বিশ্বাস জন্মাব লাগিছিল তেনেকৈ কিন্তু বিশ্বাস সৃষ্টি কৰাত ব্যৰ্থ হ'ল, যাৰ কাৰণে প্ৰকৃততে আজিৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ কিন্তু অধিকাংশ কিন্তু দায়ী ৰাজনৈতিক দলসমূহ, সেই কথা উল্লেখ কৰিবই লাগিব। মই
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্ব আছে তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্ব আমাৰ ইয়াতে উপৰোক্ত ব্যক্তিসকলে এটা কথা কৈ গৈছে যে বিধেয়কখনৰ সপক্ষে যুক্তি দি তেওঁলোকে কৈছে যে আমি চাকৰি বাকৰি IAS অফিচাৰ বনাম কিন্তু এটা কথা যে এই জাতিধ্বংসী বিধায়ক নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 জৰিয়তে যি অসম ধ্বংস কৰাৰ এক চক্ৰান্ত চলিছে এই বিধেয়কখন গৃহীত হ'লে অসমত আমাৰ মাতৃভাষা হেৰাই যাব অসমীয়া ভাষা হেৰাই যাব আৰু যিসমূহ আমাৰ নিবনুৱা যুৱক আছে শিক্ষিত নিবনুৱা যুৱকসকলে আজিলৈ তেওঁলোকে চাকৰি পোৱা নাই চৰকাৰে ইমান দিন তেওঁলোকে কৈছে যে শিক্ষিত নিবনুৱা যুৱকসকলক চাকৰি দিয়া হ'ব কিন্তু আজিলৈকে দিয়া হোৱা নাই বিজেপি চৰকাৰে উন্নয়ন আৰু পৰিৱৰ্তনৰ কথা কৈ চৰকাৰ তেওঁলোকে গঠন কৰিলে আজিলৈকে তেওঁলোকে কোনো উন্নয়ন আৰু পৰিৱৰ্তন কৰিব নোৱাৰিলে ঠিক আছে ধন্যবাদ আপোনাৰ পৰিচয় সাধাৰণ সম্পাদক দৰং জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি নাম খৈবৰ মণ্ডল হয় ক'ব নমস্কাৰ মোৰ নাম নুৰা বজাৰ সিদ্দিক মই দৰং জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক আজি যি এই নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ যিসকল শ্ৰোতাই বা যিসকল ৰাইজে সমৰ্থন দিছে সেইসকলক মই অনুৰোধ জনাইছোঁ যে আপোনালোকে এই খাটি খোৱা অসমক বুৰ্বক বনাব বিচাৰিছে নেকি আপোনালোকে অসমীয়া মানুহক বুৰ্বক বনাব বিচাৰিছে নেকি এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আপোনালোকে কৈ আছে যে জ্ঞান নাই আজি অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ কিছু কি কৈছে আপোনালোকে কওকচোন অসমীয়া ভাষা ভালদৰে ক'ব নোৱাৰে শুদ্ধকৈ অসমীয়া ভাষা ক'ব ভাষা আমাক শিকাব নালাগে আমাক ভাষা শিকাব নালাগে ভাষা আমাক শিকাব নালাগে আমি অসমীয়া হয় আমাৰ জন্ম অসমীয়াত হয় আমি অসমীয়াত জন্ম লৈছোঁ আমি অসমীয়া হয় প্ৰকৃত অসমীয়াক আপোনালোকে বুৰ্বক নবনাব আপোনালোকে অসমীয়া জাতীয় মানুহবিলাকক আপোনালোকে বুৰ্বক নবনাব নাগৰিকত্ব সংশোধনী বিধেয়কখন কিমান গুৰুত্বপূৰ্ণ অসমৰ মানুহে বিবেচনা কৰিছে বিগত সময়লৈকে আগন্তুক সময় যিদিনাখনলৈকে এই নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল নহ'ব সিদিনালৈকে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে সমগ্ৰ দল সংগঠন ইয়াৰ প্ৰতিবাদ কৰি থাকিব আপোনালোকে যিমান কেৱল কিন্তু মাত্ৰ প্ৰতিবাদ কৰি গ'লেই নহ'ব কেৱল প্ৰতিবাদ কৰি গ'লে কিন্তু এটা জাতি প্ৰকৃততে ধ্বংসৰ মুখলৈ কিন্তু যোৱাৰ উদাহৰণ বিশ্বত কিন্তু বহুত আছে কেৱল প্ৰতিবাদ কৰি গ'লেই নহ'ব প্ৰতিবাদৰ লগে লগে আমি কিন্তু হাতে কামে আমি প্ৰকৃততে এটা কৰ্ম সংস্কৃতি মুখ আমি জাতি হিচাপে নিজকে কিন্তু গঢ়ি তুলিব পাৰিব লাগিব কাৰণ হাত চাপৰি বেছিকৈ মাৰিব নালাগে ভাৰতীয় জনতা পাৰ্টীয়ে কাৰণ এটা কথা সদৌ অসম ছাত্ৰ সন্থাৰ তদানীন্তন সভাপতি আছিলে সৰ্বানন্দ সোণোৱাল এতিয়া প্ৰতিবাদ কৰিবৰ কাৰণে মানা কৰিছে কিন্তু সেই সময়ত প্ৰতিবাদৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক কিন্তু উলিয়াই লৈ আহিছিল এটা সময়ত গতিকে চৰকাৰখনৰ দুমুখীয়া স্থিতি আছে প্ৰতিবাদ নকৰি পেলাই আমি সকলোৱে কিন্তু হাতে কামে লাগিব গতিকে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ কিন্তু দুমুখীয়া স্থিতি ওলাই পৰে তেখেত যেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আছিল ছাত্ৰ ছাত্ৰী কিন্তু প্ৰতিবাদলৈ উলিয়াই আনিছিল গতিকে ভাৰতীয় জনতা পাৰ্টীয়েও কিন্তু এই ক্ষেত্ৰত হাত চাপৰি মাৰিলে নহ'ব আপুনি এটা কম বুলি কৈছিল নমস্কাৰ মই আজি আচলতে বিতৰ্ক কৰিব খোজা নাই আজি এই টকছৰ জৰিয়তে ভাৰতৰ যি ৭০টা সংগঠন আছে সেই ৭০টা সংগঠনক মই সকীয়াই দিব বিচাৰিছোঁ যাতে তেওঁলোকে আন্দোলন নকৰি ৰাজপথত কলা পতাকা নেদেখুৱাই তেওঁলোকে যদি সৎ সাহস আছে তেওঁলোকৰ সৎ সাহসেৰে তেওঁলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত বহি আলোচনা কৰি তেওঁলোকে কাৰ্য সমাধান কৰক নহয় আপুনি নক'ব আপোনালোকে নকৰিব আচলতে তেওঁলোকৰ সৎ সাহস নাই আপোনালোকৰ সৎ সাহস নাই আপোনালোকৰ সৎ সাহস থাকিলে আজি আপোনালোকে আন্দোলন নকৰিলেহেঁতেন দাদা এক মিনিট আন্দোলনে সমস্যাৰ সমাধান নহয় আপোনালোকে আন্দোলন কিয় কৰি আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নামত আন্দোলন কৰি আছে অখিল গগৈ টকা লৈ কংগ্ৰেছৰ পৰা টকা লৈ দালাল নকৰিব আপোনালোকে ভাৰতীয় জনতা পাৰ্টীৰ দালাল নকৰিব আৰু এই মঞ্চৰ জৰিয়তে আজি সকিয়নি দিলোঁ আপোনালোকে ভাৰতীয় জনতা পাৰ্টীৰ সভাপতিজনকো আপোনালোকে এৰা নাই এই ধৰণে আপোনালোকে পৰিস্থিতি কৰিলে কিন্তু আমাৰো দলীয় সংগঠন আমাৰো আছে তেওঁলোকক ধৰি আমিও আপোনালোকক সকিয়নি দিছোঁ আজি আপোনালোকৰ পৰিস্থিতি ভয়ংকৰ হ'ব আচলতে আমাৰ এই সংঘাতেৰে নহয় ভাতৃত্বৰ মাজেৰে ভাতৃত্বৰ মাজেৰে আমি সমস্যা সমাধান কৰিব লাগিব মই অনুৰোধ জনাইছোঁ সংঘাতেৰে নহয় মই ৰখাইছোঁ সকলোকে
সংঘাতেৰে নহয় আমি আলোচনাৰ মাজেৰে সকলো প্ৰতিটো সমস্যা সমাধান হ'ব লাগিব আৰু আপুনি কোৱাৰ দৰে প্ৰকৃততে চৰকাৰখনো যদি আলোচনাৰ বাবে ইচ্ছুক হয় অত্যন্ত সুবিধাজনক হয় এই অনুষ্ঠানৰ মাজত আমি পুনৰবৰ্তী আহিছোঁ বিৰতিৰ পিছত আমি উপস্থিত আছোঁ মঙলদৈৰ টেঙাবাৰীত আৰু টেঙাবাৰীৰ দুৰ্গা মন্দিৰ প্ৰাংগণত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত এই আলোচনা বিগত সময়ছোৱাত ষ্টুডিঅ'ত বহুত আলোচনা হ'ল কিন্তু ৰাইজৰ মাজলৈ প্ৰথমবাৰ ওলাই আহিছোঁ ৰাইজে যুক্তিৰ মাজেৰে প্ৰকৃততে বিধেয়ক কিয় লাগে কিয় নালাগে সেয়াও উল্লেখ কৰিছে আমাৰ সৈতে এই মুহূৰ্তত মঙলদৈৰ বিশিষ্ট নাগৰিকসকল আছে বিভিন্ন দল সংগঠনৰ নেতৃত্ব আছে কি ক'ব আপুনি ক'ম বুলি কৈছে বিধেয়ক প্ৰসংগত প্ৰথম কথা আমি বিধেয়কখন আহিলে আমাৰ ভাষা সংকটত যাব বুলি কৈ আছোঁ হিন্দু বাংলাদেশীসকল আহিলে কিন্তু মই এটা কথা প্ৰথমতে কৈ ল'ম যিসকল পূৰ্ববংগীয় মূলৰ মুছলমান আহিছে তেওঁলোকৰো ভাষা কিন্তু অসমীয়া নহয় এক নম্বৰ কথা তেওঁলোকে বাংলা ভাষাতে কথা পাতে তেওঁলোকে বাংলা ভাষাতে কথা পাতে এক নম্বৰ 1 দুই নম্বৰ কথা পূৰ্ববংগীয় মূলৰ মুছলমানসকলক ৰাখিব লাগে বুলি কোনে ক'লে মই ৰাখিব লাগে বুলি কোৱা নাই মই ভাষা সংকটত যোৱাৰ প্ৰসংগত কৈছোঁ মই কথাটো এতিয়া আহিল দ্বিতীয় কথা সংশোধনী বিধেয়কখন সকলোৱে জানে দেশ বিভাজন হৈছিল ধৰ্মৰ ভিত্তিত তেতিয়া ভুল আছিল শুদ্ধ আছিল ভাৰতবৰ্ষ বিভাজন হোৱা নাছিল ভাৰতবৰ্ষই কিন্তু ধৰ্মৰ ভিত্তিত গুচি অহা নাছিল পাকিস্তান হৈছিল পূব পাকিস্তান হৈছিল তেওঁলোক ধৰ্মৰ ভিত্তিত গুচি গৈছিল কিন্তু ভাৰতবৰ্ষ কিন্তু ভাৰতবৰ্ষ হৈ আছিল মই মানো কিন্তু তেতিয়া আপোনাৰ এখন ধৰ্মনিৰপেক্ষ দেশ নাছিল 1976ত 42nd এমেণ্ডমেণ্ট কৰি ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে প্ৰধানমন্ত্ৰী হৈ থাকোঁতে ধৰ্মনিৰপেক্ষ সম্বুদ্ধটো সংবিধানত সোমাই দিছিল প্ৰিয়েম্বুলত সোমাই দিয়া হৈছিল তেতিয়া 48ৰ পৰা ভাৰতবৰ্ষ ধৰ্মনিৰপেক্ষ শব্দটো সোমাইছিল আপুনি কোৱা অনুসৰি হয় ধৰ্মনিৰপেক্ষ 48ত সোমোৱা নাছিল ভুল হৈছে দাদা 48ত নহয় 42তম সংশোধনী কৰি 1976 চনত 1976ত 42তম তেতিয়া দেশত ইমাৰ্জেঞ্চি জৰুৰীকালীন অৱস্থা আছিল ধৰ্মৰ ভিত্তিত কিন্তু 1947ত ভাৰতবৰ্ষ কিন্তু সকলোৱে জানে দাদা দেশ ধৰ্মৰ ভিত্তিত বিভাজন হৈছিল ঠিক আছে মোৰ কথাটো শেষ কৰিব দিয়ক মোৰ কথাটো শেষ কৰিব দিয়ক তাৰপিছত আহিলে আপোনাৰ কথাটো হ'ল আমাৰ বিধেয়কখনৰ কথাটো আমি সকলোৱে জানো ধৰ্মৰ ভিত্তিত দেশ বিভাজন হ'ল দেশৰ এটা সাইড সিফালে গ'ল আমি এটা পাৰ্ট ইফালে আহিল ধৰ্মৰ ভিত্তিত ভাৰতবৰ্ষ হোৱা নাছিল আকৌ এবাৰ কৈ দিছোঁ আপোনাক ধৰ্মৰ ভিত্তিত ভাৰতবৰ্ষ হোৱা নাছিল ধৰ্মৰ ভিত্তিত পাকিস্তান আৰু পূব পাকিস্তান হৈছিল ধৰ্মৰ ভিত্তিত ভাৰতবৰ্ষ হোৱা নাছিল ধৰ্মৰ ভিত্তিত ভাৰতবৰ্ষ হোৱা নাছিল ঠিক আছে বাৰু মই ধৰি ল'লো আপুনি কোৱাৰ দৰে ধৰ্মৰ ভিত্তিত হোৱা নাই ধৰ্মৰ ভিত্তিত পাকিস্তান আৰু পূব পাকিস্তান হৈছিল ঠিক আছে বাৰু মই ধৰি ল'লো আপোনাৰ কথামতে ডক্টৰ ৰজেন্দ্ৰনাথ শৰ্মাদেও ইয়াত আছে সম্পূৰ্ণৰূপে স্পষ্টভাৱে ক'ব ধৰ্মৰ ভিত্তিত ভাৰতবৰ্ষ হোৱা নাছিল ধৰ্মৰ ভিত্তিত পাকিস্তান আৰু পূব পাকিস্তান হৈছিল তাৰপিছত আমাৰ কিছু হিন্দু লোক আপোনাৰ পূব পাকিস্তান তেতিয়াৰ পূব পাকিস্তান এতিয়াৰ বাংলাদেশ তাত গুচি গ'ল তাৰপিছত তেওঁলোকৰ তাত মই পঢ়া হিচাপত তেওঁলোক সাংঘাতিক ধৰ্মীয় উৎপীড়নৰ বলি হ'ল ধৰ্মীয় উৎপীড়নৰ বলি হোৱাৰ ফলত মই মঙলদৈ বৰুৱাপাৰা অঞ্চলত বাস কৰোঁ মোৰ ঘৰৰ ওচৰত এনেকুৱা মানুহ আছে কিছুমান তেওঁলোক 1951 1952 1950 চনত মঙলদৈত আহি ইয়াতে আপোনাৰ বসবাস কৰি আছে কিন্তু তেওঁলোকৰ হাতত কোনো ধৰণৰ কাগজ নাই প্ৰথম কথাটো হ'ল আৰু মই এজন অধিবক্তা হিচাপে কৈছোঁ মই কোৰ্টত তেনেকুৱা মানুহ পাইছোঁ তেওঁলোক অসমত 1950 55 51 52 এনেকুৱা চনৰ পৰাই আছে কিন্তু তেওঁলোকৰ হাতত কোনো কাগজ নাই কাৰণটো হ'ল তেওঁলোক যি সময়ত ধৰ্মীয় উৎপীড়নৰ বলি হৈ আহিছিল তেতিয়া তেওঁলোকে এনেকুৱা এটা পৰিৱেশত তাৰ পৰা আমাৰ অসমলৈ আহিব লগা হ'ল যে তেওঁলোকে কোনো মাইগ্ৰেশ্যন চাৰ্টিফিকেট ল'ব নোৱাৰিলে বা কোনো ধৰণৰ ৰিফিউজি চাৰ্টিফিকেট ল'ব নোৱাৰিলে এতিয়া এই মূল কথাটো হ'ল বিলখন আনিব বিচৰাৰ কথাটো এই মানুহখিনিক আমাৰ যিহেতু তেওঁলোক অসমত আছেই তেওঁলোকক অসমত নহয় ভাৰতত ৰখাৰ বাবেহে এখন বিলখন এতিয়া কথা হ'ল 1,90,000 এটা সংখ্যা আমি শুনি আছোঁ বাংলাদেশৰ পৰা আহিব তেনেকুৱা কথা আমি ক'তো 1,90,00,000 কথা আমি শুনি আছোঁ বাহিৰৰ পৰা আহিব বুলি তেনেকুৱা সংখ্যা ক'তো দেখা নাই সম্পূৰ্ণ অযুক্তিকৰ কথা হয়তো ক'ৰবাত লিখা আছে ক'ৰবাত কৈ আছে 1,34,00,000 আহিব তেনেকুৱা কথাও আমি ক'তো আমি লিখা দেখা নাই বিলখনত কিন্তু ইয়াত বিলখনত এটা কথা আছে 11 বছৰ আছিল এতিয়া এইটো 6 বছৰ কৰা হৈছে এক নম্বৰ কথা আৰু দুই নম্বৰ কথা যিসকল লোক বাংলাদেশৰ পৰা ইয়ালৈ আহিব বা বাংলাদেশ পাকিস্তান আফগানিস্তানৰ পৰা যিসকল ধৰ্মীয় উৎপীড়নৰ বলি হৈ আহিব 6টা ধৰ্মৰ লোক আপুনি কোৱাৰ দৰে তেওঁলোকক অবৈধ প্ৰব্ৰজনকাৰী হিচাপে গণ্য কৰা নহ'ব কথাটো আছে ইয়াত সেইটো ধৰণৰ তেওঁলোক ইয়াত আহিলেই নাগৰিক হৈ নাযায় তেওঁলোকে নাগৰিকত্বৰ কাৰণে আবেদন কৰিব পাৰিব আৰু আবেদন কৰিলেই তেওঁলোকে নাগৰিক নহয় তেওঁলোকে প্ৰমাণ কৰিব লাগিব ধৰ্মীয় উৎপীড়নৰ বলি হোৱাৰ প্ৰমাণ কৰিব লাগিব ধন্যবাদ কিন্তু ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াটোক লৈ পেলাই প্ৰকৃততে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল জুৰি বিৰোধিতা হৈছে কি ক'ব বিধেয়কখনৰ কম বুলি কৈছিল আপুনি একদম নাগৰিক মানে ইয়াৰ জেনেৰেল নাগৰিক মই কি আৰু বঢ়িয়াকৈ চলি আছোঁ বেপাৰ কৰি আছোঁ মই এইটোৰ বিষয়ে ইমান নাজানো নাগৰিকত্বৰ বিষয়ে তেতিয়া মই আজিতো হ'ব বুলি মোক গম পালোঁ মোক তেতিয়া ওলাই আহিছোঁ তেতিয়া মোৰ ল'ৰাটোৱে কৈছে দেউতা ক'ত যোৱা নাগৰিকত্ব এনেকুৱা হৈছে দেউতাই তেতিয়া মোক মানে মোৰ ল'ৰাটোৱে কৈছে দেউতা তুমি য'ত যাবা
কালি জানো এইটো নহয় মই য'ত ছোৱালী চাব যাম এবাৰ মেট্ৰিক হৈছে মেট্ৰিক দিব কি কৈছে যাতে ছোৱালী চাব যাম তাত জানো নকয় তোমাদের মেয়ে গুণটা মই জানো চাব যাব নোৱাৰো এনেকে তুমি যাতে আমাদের মেয়ে গুণটা হয় সেইটো জানো নহয় হয় আমাদের মেয়ে গুণটা নহয় জানো হয় হয় স্বাধীনতাৰ পিছত বাংলাদেশৰ পৰা হিন্দু আহিছিল মুছলমানো আহিছিল কিছুমান আহিছিল পেটৰ খাতিৰত আৰু কিছুমান আহিছিল প্ৰাণৰ খাতিৰত এতিয়া কথাটো হৈছে না না সেই সময়ত সময়তেই মই 71 চনৰ পিছতে হওক বা আগতেই হওক সময়ত মোৰ পক্ষে মনত পৰিছে এজন প্ৰসিদ্ধ বাংলা কবি রফিক আজাদে কৈছিল আমাদের ক্ষুধার কাছে কিছুই ফেল না নয় আজ ভাত দিয়ে হারামজাদা মানে মানচিত্র খাব আমার ভোকৰ ওচৰত আপুনি জানে ধৰণে কৈছে ভোকৰ ওচৰত কোনো ভাৰত বাংলাদেশ নাই সেইটো এটা আৱেগিক কথা হয় সেইটো আৱেগিকভাৱে এটা কবিতাটো লিখিছিল সেই বুলি যে আমি মানি লওঁ সেইটো কথা নহয় কিন্তু আপুনি মানিব পাৰে আমি নামানো হয় কথাটো হৈছে এতিয়া কথাটো হৈছে তাৰ পৰা আপুনি আজি চাব অসমৰ আটাইতকৈ বেছি স্থানত এতিয়া বঙালী ভাষা কয় হয় হিন্দু বঙালী যদি আপোনাক আমি কওঁ হিন্দু বঙালী কিন্তু ডেভেলপমেণ্টৰ বেছিভাগ স্থানত বাঙালী ভাষা কয় মানে 16খন জিলা ইতিমধ্যে বাংলা ভাষী মানুহৰ তলত সেইটো সকলোৱে কয় বেছিভাগ জিলাত বাংলা ভাষা কয় মানে এটা কথা কওঁ আপুনি শুনক মোক ক'ব দিয়ক এতিয়া তাৰপিছত কথাটো হৈছে অসমৰ ঐতিহ্যমণ্ডিত স্থানবিলাক আজি কাজিৰঙা হিন্দু বাংলাদেশী নে মুছলিম বাংলাদেশী আছে আমি নাজানো চৰকাৰে উচ্ছেদ কৰিলে উচ্ছেদহে ক'ব মানুহকেইজন ক'লৈ যাব মানুহকেইজন ক'লৈ যাব এক ছেকেণ্ড উচ্ছেদ কৰিছোঁ আমাৰ ইয়াতো উচ্ছেদ হৈছে কিন্তু মানুহবিলাক ক'লৈ যাব উচ্ছেদ কৰিলে সমস্যা সমাধান নহয় এতিয়া কথাটো হৈছে তাৰ পৰা যিখিনি বাংলা মানুহ আহিছিলে মুছলমানে হওক বা হিন্দুৱে হওক সেই মুছলমানৰ সংখ্যা বেছি আছিলে আৰু আজি প্ৰায় 1 কোটিৰ ওপৰত তেওঁলোকে নাগৰিকত্ব লৈ ল'লে এতিয়া প্ৰায় কেনেকৈ ল'লে মানে কেনেকৈ ল'লে আজিৰ পৰা 70 বছৰ যিটো দলে শাসন কৰিছিল তেওঁলোকে দিছে নহয় এটা কথা শুনক বুজিছে নাই ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে দাবী কৰে যে এনআৰচি তেওঁলোকৰ আমলত হ'ল এনআৰচিত চাওক এতিয়া কথাটো হৈছে এনআৰচিত চৰকাৰ যিমান দায়ী আপোনালোকো দায়ী ময়ো দায়ী সমানে কিন্তু কথাটো হৈছে এজন সুস্থ সবল নাগৰিক হিচাপে আমি এটা কথা চিন্তা কৰিব লাগিব যে ভাৰতবৰ্ষৰ এটা অংশ আমাৰ অসমীয়া হৈ থাকিব লাগিব যে ইয়াত ব্যৱসায় কৰিবলৈ ঘৰতো অসমীয়া ভাষা ক'ব লাগিব হৈ থাকিব লাগিব আৰু সেই কাৰণে আমাক নাগৰিকত্ব সংশোধনী কিন্তু আমাৰ এটা কথাই হৈছে যে যিখিনি নিৰ্যাতনৰ বলি হৈ আহিছে তেওঁলোকে ভাৰতবৰ্ষলৈ নাহি ক'ত যাব ভাৰতবৰ্ষৰ নাগৰিকত্ব পাব লাগিব আৰু এয়া ইতিমধ্যে সেইখিনি কথা ভাৰতীয় জনতা পাৰ্টীৰ অটল বিহাৰী বাজপেয়ী বা মনমোহন সিঙে লিখা নাই সেইখিনি কথা 52 চনত নেহৰু আদিবাদী সংবিধানত লিখি থৈ গৈছে ভাৰতবৰ্ষক ঠিকালৈ থৈছে নাই সেইখিনি ভাৰতৰ মানুহ আছিলে যেতিয়া গ্ৰুপিঙত পৰি গ'ল বাংলাদেশৰ পৰা আহিছে আচলতে অসমীয়া জাতিৰ অসমীয়া অস্তিত্ব বজাই ৰখাৰ কাৰণে অসমীয়াৰ টান কটা হিচাপে আমি এবাৰ বিজেপি চৰকাৰক অসমলৈ আনিছিলোঁ যদিও আজি আমি আমাৰ মন্ত্ৰী ডাঙৰীয়া হেমন্ত বিশ্ব ডাঙৰীয়াই যিটো ভাতৃঘাতী সংঘাত লগোৱা তাৰ যিটো প্ৰচেষ্টা কৰিছে আমাৰ নিজৰ মাজতে আজি মই মোৰ নিজৰ দাদাৰ লগত অসমীয়া জাতিৰ টান কটা হিচাপে আমি এজন অসমীয়া হিচাপে আমি জীয়াই থাকিব লাগিব আৰু শিক্ষাটো আটাইতকৈ ডাঙৰ বস্তু আজি শিক্ষাৰ প্ৰতি আমাৰ কাৰো গুৰুত্ব নাই আজি নিউ জেনেৰেশ্যনে আমাৰ কি কৰিছে আন্দোলন বিধেয়ক বিচাৰে নে নিবিচাৰে বিধেয়ক আমি বিচাৰো হয় কৈ যাওক হয় কিয় লাগে বিধেয়ক আমাক হয় নহয় শুনক বিধেয়ক এইটো কাৰণে বিচাৰো ইয়াতে আপোনাৰ 71ৰ আগত যিখিনি মানুহ আছে আৰু তাৰ পিছতো যদি কোনোবা পাব লগা আছে যদি ভালকে বিবেচনা কৰি পাব লগা আছে দিও আমাৰ আপত্তি নাই 71ৰ পিছত বিবেচনা কৰি কেনেকৈ দিব নহয় বিবেচনা কৰি যদি ৰাইজে যদি উচিত বুলি ভাবে তেওঁলোকে পোৱাৰ যোগ্য তেওঁলোকক দিয়ক আপত্তি তাত খেলি মেলি কৰি থকাৰ কি যুক্তি আছে তেতিয়াহ'লে বিশ্বৰ প্ৰতিখন দেশৰে প্ৰকৃত লোকৰ বাকভূমি আৱাসভূমি হৈ পৰিব নেকি অসম হয় কওক দাদা সন্মানীয় ৰাইজ আমি এটা কথা কৈছোঁ ইয়াতে কোনো ভাতৃঘাতী সংগঠন এজন আমাৰ প্ৰতিনিধিয়ে কৈছে যে ভাতৃঘাতী সংগঠনৰ কথা এটা কোনো ভাতৃঘাতী সংগঠনৰ কথা নাই আৰু মই কৈছোঁ যে আমাৰ হিন্দু বাংলাদেশীসকলৰ কথা ক'লে আমাৰ দুখ হয় আৰু কিছুমান আমাৰ অবৈধ বাংলাদেশীৰ কথা ক'লে বিচাৰি টকা দিয়ে এই কথাটো কিয় বিচাৰি কিয় টকা দিয়ে
এতিয়া বিষয় টাকা দিলে নহ'ব নহয় মই কৈছোঁ যে কোনো আচলতে যিটো বিষয়বস্তু আছিল সেই বিষয়বস্তুটোৰ পৰা আমি সম্পূৰ্ণ ফালৰি কাটি যাব বিচাৰিছোঁ যে নাগৰিকত্ব সংশোধনী আইন এইখনক আমি ছাপোৰ্ট কৰিম নে বিৰোধিতা কৰিম সেই কথাটো আছিলে আৰু আমি বিৰোধিতা কৰিছোঁ আৰু আমাৰ ওপৰত আঙুলিটো হোৱা হৈছে যে আমি কাৰোবাৰ পৰা পইচা লৈ মানে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন চলাই আছোঁ আমি চেলেঞ্জ কৰিব বিচাৰিছোঁ আমি প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ শাসকীয় দলৰ সদস্যসকলক যে আজিৰ তাৰিখতো বিভিন্ন চৰকাৰী অফিচত কেনেধৰণৰ কাম কাজ চলি আছে আমি তথ্য সহকাৰে আপোনালোকক দিম সেইবিলাক আপোনালোকে নিৰ্মূল কৰক আপোনালোকে সেইবোৰ নিৰ্মূল কৰক ৭০টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ অধিকাৰ আছে আৰু তেওঁলোকে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ অধিকাৰৰ কাৰণে মাত মাতিছে যে আমি অনুভৱ কৰিছোঁ অসমৰ ৰাইজে অনুভৱ কৰিছে আৰু আপোনালোকে কিহৰ কাৰণে বিৰোধিতা কৰিছে আমাক বিৰোধিতা কৰিছে আমি কোনো চৰকাৰক বিৰোধিতা কৰা নাই কোনো দলক বিৰোধিতা কৰা নাই আমি বিৰোধিতা কৰিছোঁ এখন আইনক যিখন আইনে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ অস্তিত্বৰ প্ৰতি সংকট নমাই আনিব সেই কথাটো আপোনালোকে কিয় মানি ল'ব নিবিচাৰে ইতিমধ্যে আপোনালোকৰে এগৰাকী জ্যেষ্ঠ আজি আমছু আমাৰ মাজত জাতীয় সংগঠন হিচাপে দেখা দিছে এইটো অসমৰ কাৰণে অতুল পৰিচয়বদ্ধতা কাৰণ বৰপেটা কাণ্ডৰ কাৰণে তেওঁলোক জগৰীয়া আজি আপোনাক মই আজি তথ্য দিছোঁ আপোনালোকে কৈছে যদি নাগৰিকত্ব বিল পাছ কৰে তেনেহ'লে অসমীয়া ভাষা সংকটত পৰিব মোক কওক ৩৮% বাংলা ভাষা কয় তাৰে ভিতৰত ১২% হিন্দু ভাষা পৰিস্থিতিটো এটা অগ্নিগড় পৰিস্থিতি হৈ থাকিলে আপোনালোক উপকৃত হ'ব উন্নয়নৰ কথাটো বাদ দি আপোনালোকে অন্য দিশে নিব বিচাৰিছে মই এটা কথা জানিব বিচাৰিছোঁ অসমৰ প্ৰতিবাদ বুলি বহুত সংগঠন অসমত হৈ চলি আহি আছে কিন্তু মই এটা কথা জানিব বিচাৰিছোঁ আমাৰ দৰঙত ৭০টা সংগঠনৰ কেইজন প্ৰতিনিধি আছে যদি থিয় কৰি দিয়ক ৭০টা সংগঠনৰ ইয়াত মানুহ আছেনে এক নম্বৰ কথা ৭০টা সংগঠনৰ ইয়াত মানুহ আছে নেকি ২ নম্বৰ প্ৰশ্নটো হ'ল আমাৰ অলপতে যিটোক লৈ আমাৰ সদৌ অসম ছাত্ৰক মই শ্ৰদ্ধা কৰোঁ কাৰণ ময়ো সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অহা গতিকে সেই হিচাপত মোৰ সদায় ভক্তি শ্ৰদ্ধা আছে কিন্তু এতিয়া বৰ্তমান যিটো দেখিছোঁ আন্দোলনৰ নামত ভণ্ডামি সেইটো আমি কোনোপক্ষে যোগ নহয় আৰু ২ নম্বৰ কথাটো হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দীপাংকৰদেৱে এটা কথা কৈছিল ইহঁতে কৈছিল যে বৰ্তমান অসমীয়া জাতি টান কৰাৰ ভূমিকাত লওক কংগ্ৰেছ চৰকাৰে এতিয়া কিন্তু কি বৰ্তমান যিজন ৮৫৫ শ্বহীদ কাৰ কাৰণে হ'ল কোনখন চৰকাৰ দিনত ৮৫৫ জন শ্বহীদ হ'ল সেই শ্বহীদক কিন্তু বৰ্তমান কৈছে চাওক নাগৰিকত্ব সংশোধনী বিলখন বাতিল কৰাৰ কাৰণেহে কংগ্ৰেছক এইটো ভূমিকা ল'ব আছুৱে আহ্বান কৰিছে নাগৰিকত্ব সংশোধনী বিলখন বাতিলৰ কাৰণেহে আছুৰ সভাপতি ডাঙৰীয়া বা আছুৱে আহ্বান জনাইছে সকলো দললৈকে আহ্বান জনাইছে অকল কংগ্ৰেছ দললৈকে আহ্বান জনোৱা নাই সকলো বিৰোধী দললৈকে আহ্বান জনাইছে আনকি এনডিএত থকা সহযোগী দলসকললৈকে আছুৱে আহ্বান জনাইছে নাগৰিকত্ব সংশোধনী বিলখন আৰু এগৰাকী জ্যেষ্ঠ তেখেত বহি আছে আছুৰ শিক্ষাৰ ক্ষেত্ৰতে সমালোচনা কৰিছে তেখেতৰ চাকৰি কৰ্মজীৱন ভালকে কৰিব নোৱাৰাৰ কাৰণে তেখেত ছাছপেণ্ড হৈছিলে তেখেতে আছুক সমালোচনা কৰিছে আৰু তেখেতে অসমৰ আছুৰ ভূমিকা তেখেতে ভালকৈ অধ্যয়ন কৰি লওক বৰ্তমান শিক্ষাৰ ক্ষেত্ৰত যি শৈক্ষিক যিখন দিনপঞ্জী যিখন এডুকেশ্যন কেলেণ্ডাৰ তাৰ কাৰণে হৈছে কোনে বনাই দিছে অসম চৰকাৰে যিখন শিক্ষা নীতি চলি আছে এই শিক্ষা নীতিখন সদৌ অসম ছাত্ৰ সন্থাই বনাই দিছে এখন চৰকাৰ থকাৰ পিছত এটা শিক্ষা বিভাগ থকাৰ পিছত কিয় ব্যৰ্থ হৈছে চৰকাৰখন কিয় ব্যৰ্থ হৈছে মৌলিক কৰ্তব্য পালন কৰাত তেখেতক আমি প্ৰত্যাহ্বান জনাইছোঁ তেখেতে অধ্যয়ন কৰক ভালকৈ আছুৰ ইতিহাস অধ্যয়ন কৰক আছুৰ কৰ্মজীৱন অধ্যয়ন কৰক অধ্যয়ন নকৰা আন্তঃসাৰুণ্যৰ কথা নক'বলৈ আমি প্ৰত্যাহ্বান জনাইছোঁ আৰু বিজেপি কৰ্মীসকলৰ প্ৰতি আমি আহ্বান জনাইছোঁ আমি এনেকুৱা জনসাধাৰণক মিছলীয়া কথা নক'ব মিছলীয়া কথা নক'ব সত্যৰ ওপৰত আমি শুনিম আৰু এইখন চৰকাৰে গণতান্ত্ৰিক প্ৰমূল্যবোধ ধ্বংস কৰিব খুজিছে কিয় গণতান্ত্ৰিক প্ৰমূল্যবোধ ধ্বংস কৰিব খুজিছে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ আগত কি কৈছিল এতিয়া কি কৈছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনী প্ৰতিশ্ৰুতি নিৰ্বাচনী প্ৰচাৰ সভাসমূহত কি কৈছিলে অসমৰ ৰাজ্যে দেখি আছে ভাবুকি নিদিব আৰু বিজেপি সভাপতি ডাঙৰীয়াই যিটো ২৯ লাখৰ কথা কৈছে আমি কৈছোঁ যে নিৰ্বাচনৰ পূৰ্বে দুটা বাক্যৰ কাৰণে সকলো খিলঞ্জীয়া একত্ৰিত হৈছিলে এতিয়া কিয় সাহসত তেখেতে ক'ব নোৱাৰে ২৯ লাখলৈকে কিয় আহিবলগীয়া হ'ল সংখ্যাৰ কথাত আহিবলগীয়া কিয় হ'ল
সকলোকে ধন্যবাদ জনাইছোঁ আজিৰ আলোচনা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আৰু প্ৰকৃততে বিধেয়কখনৰ সন্দৰ্ভত চৰকাৰে ৰাইজৰ মাজত যেনেধৰণে তেওঁলোকে নিজৰ স্থিতি স্পষ্ট কৰিব লাগিছিল স্থিতি স্পষ্ট কৰিব নোৱাৰাৰ বাবে বিগত সময়ছোৱাত ৰাইজৰ মাজত বিভিন্ন ধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি হৈছে আৰু প্ৰকৃততে উজনিত যেনেকৈ প্ৰতিবাদ হৈছে কিন্তু পৰিলক্ষিত হৈছে বাস্তৱ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ নামনি তথা দৰং নগাঁও আদি বিভিন্ন প্ৰান্তত কিন্তু ৰাইজৰ মাজত এটা শংকা যে ভাষাৰ লগতে ধৰ্মীয় ক্ষেত্ৰত আমি কিন্তু সংখ্যালঘুত পৰিণত হ'ম নেকি হিন্দু সংখ্যা লঘুত পৰিণত হ'ব নেকি সেইটো কিন্তু এটা যথেষ্ট শংকাত পৰিলক্ষিত হৈছে ৰাইজৰ মাজলৈ আহিলোঁ ৰাইজৰ মাজত নিশ্চয়কৈ এই বিধেয়কখনৰ প্ৰসংগত চৰকাৰে অধিক বুজাৰ প্ৰয়োজনীয়তা আছে লগতে সংগঠনসমূহেও ৰাইজৰ মাজলৈ প্ৰতিবাদ যদি লৈ যায় ৰাইজক যদি বিধেয়কখনৰ সন্দৰ্ভত বুজাবলৈ চেষ্টা কৰে অধিক ফলপ্ৰসূ হ'ব কিন্তু এটা কথা ক'বই লাগিব এইখন অসমত অসমীয়া সদায় সংখ্যাগুৰু হৈ থাকিব অসমীয়া কিন্তু কেতিয়াও সংখ্যালঘু হ'বলৈ নাযায় ইয়াৰ লগে লগেই প্ৰাইম অনুষ্ঠানৰ পৰা মই নৱজিৎ বৰঠাকুৰে বিদায় লৈছোঁ ধন্যবাদ